বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে বিশ্বজিৎ দৈমাৰীৰ তেখেতৰ কনভয় দুৰ্ঘটনাত পতিত হৈছে আৰু বঙাইগাঁৱৰ যি ৰাখালডুবিস্থিত আইব্ৰিজ আছে তাৰ সমীপত দুৰ্ঘটনা হৈছে আৰু যিগৰাকী আৰক্ষীৰ লোক আছিল তেখেত ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আৰু আমি দেখুৱাইছোঁ তেখেত ইতিমধ্যে যাবলৈ ৰাওনা হৈছে। দাদা অকণমান কেনেকৈ আমি গৈ থাকোঁতে গাড়ীখন সেইফালৰ পৰা আহিছে, গাড়ীখনে ট্ৰাকখনে ব্ৰেক মাৰা নাই, আমাৰ গাড়ীখনত লগাই দিছে, সেইটোৰ কাৰণে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কেনেকৈ আছে? ঠিকে আছে, চব ভালে আছে। অকল মোৰে খালি সামান্য হৈছে, মোৰে অকণমান সামান্য হৈছে, বাকী চব ঠিকে আছে। আমি এতিয়া যাওঁগে। কিমান মানুহ আছিলে টোটেল? টোটেল আমি 4-5জন আছিলো। সেইফালে গৈ আছে, ক'ত গৈ আছে মই এতিয়া কৈ আছো আপোনাক। দেখিবলৈ পাইছে এগৰাকী আৰক্ষী আৰু তেখেত দুৰ্ঘটনা সংঘটিত হৈছিল আৰু কিছু সামান্য আঘাত পাইছে আৰু আমি জনাব বিচাৰিছোঁ যে বিশ্বজিৎ দৈমাৰী তেখেত সুস্থ থকা বুলি কৈছে আৰু তেখেতে যি গন্তব্যস্থানলৈ গৈ আছিল সেই গন্তব্যস্থানত তেখেতে গৈ থকা বুলি ইতিমধ্যে যিগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেখেতে উল্লেখ কৰিছে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ আইব্ৰিজৰ সমীপত এই যি দুৰ্ঘটনা আছে, দুৰ্ঘটনা সংঘটিত হৈছিল। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়োৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।